Assam Chief Minister Himanta Biswa Sarma on Thursday launched a sharp attack on Congress leader Gaurav Gogoi, alleging that his wife has multiple bank accounts in Pakistan, some of which are still active. Speaking to the media, CM Sarma claimed that Gogoi's wife Elizabeth does not have just one or two but several bank accounts in Pakistan. The Assam CM further questioned the national security implications, stating the man who has a bank account in Pakistan, how dangerous he will be. In another strong remark, Sarma also targeted the Assam Congress, alleging that the party's state headquarters, Rajiv Bhavan, has become a hub of anti-Assamese and anti-national mindset. Gaurav Gogoi খুদিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছো আপোনালোক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমে খালি আপোনালোকক এটা হিন দিছো ট্ৰানজাকচন চলি আছে যি মানুহৰ এক বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে हे मानु किमान डेंजारास हबो आपनालुके खाली भाबि चाওক पाकिस्तान कोन जगह 8 तारिखर काने 8 तारिखলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত কলে মই কৈছো 9 তাৰিখে কেছ কৰিম মই যিবিলাক ক মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই দুমাহৰ পৰা কৈ আছো মোৰ ওপৰতটো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছো যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিনটো দিছো 8 তাৰিখে বাকিখিনি কম ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে তেওঁ এখন কিতাপ লিখিছিল কিতাপখনত তেওঁ এটো কথা লিখিছিল যে অসমত অসমীয়া বিলাকহে বাহিৰৰ পৰা আহিছে মিয়া বিলাক অৰিজিনেল বাসিন্দা আৰু কিতাপ লিখিছিল মানুহজন ক'ব পাৰি মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটা কৈ কম গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিল যে অসমত অসমীয়া বিলাকহে বুলে ভগনীয়া আমিহে বাহিৰৰ পৰা আহিছো আৰু মিয়া বিলাকহে বুলে অৰিজিনেল এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা পদত থাকি উপদেষ্টা লুকায়ো নহয় গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে কম এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে তাত অকল এন্টি আসামিজ কামবিলাকে চলি আছে অসম বিৰোধী পুৰা অসম বিৰোধী আৰু মই এনে একো কথা